এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। ইয়াতে আপোনালোকৰ CISFৰ পোষ্ট ওলাইছে, কোনে কোনে এপ্লাই কৰিব পাৰিব, কিমান তাৰিখৰ পৰা এপ্লাই হ'ব, সেইটো গোটেইবিলাক ডিটেইলছ গম পাব। ইয়াতে দেখিছে 18 মে'ৰ পৰা আৰম্ভ হ'ব, 6 জুনলৈকে থাকিব আৰু ক্লজিং ডেট 6 জুন দিয়াই আছে, আপোনালোকে দেখিছে ইয়াতে। আৰু পোষ্ট কেটেগৰী চাবলৈ গ'লে আমাৰ হেড কনষ্টেবল, জেনেৰেল ডিউটি এগেইনষ্ট স্পৰ্টছ কোটা 2025 ইন চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি মানে CISFৰ আৰু দৰমহা পাতি দিয়াই আছে, ইয়াতে চাই ল'ব পাৰে। চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব সেইটো কৈ আছোঁ মই। চিলেকশ্যন প্ৰচেছটো ফাৰ্ষ্ট ষ্টেজ আপোনালোকৰ ট্ৰায়েল টেষ্ট, প্ৰফিচিয়েঞ্চি টেষ্ট, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত মেডিকেল এক্সামিনেশ্যন, এইখিনি হ'ব আমাৰ আপোনালোকৰ ফাৰ্ষ্ট টেষ্ট হ'ব আৰু ছেকেণ্ড টেষ্টত মেডিকেল। ইয়াৰ লগে লগে আপোনালোকৰ এইবিলাক বাৰু দিয়াই আছে কিবা কিবি, মানে আপোনালোকে গমেই পাব এপ্লাই যেতিয়া কৰিব। মানে পোষ্ট অনুযায়ী দিয়াই আছে, কিমানটা পোষ্ট আছে, টোটেল কিন্তু বহুকেইটা পোষ্ট আছে। টোটেল হিচাপত চাবলৈ গ'লে আমাৰ প্ৰায় 400ৰ ওপৰত পোষ্ট আছে। টোটেল হিচাপত চাবলৈ গ'লে 400ৰ ওপৰত আছে আৰু এপ্লিকেশ্যন ফিজ দিয়াই আছে। যেতিয়া এপ্লাই কৰিব তেতিয়া এপ্লিকেশ্যন ফিজ অনলাইন কৰিব লাগিব, যিহেতু 100 ৰুপিজ ইয়াতে দিয়াই আছে। OBC হওক, জেনেৰেল হ'ল, EWS কেটেগৰী। আৰু ইয়াতে আপোনালোকৰ অফিচিয়েল ৱেবছাইট CISF ৰিক্ৰুট মানে RECT ৰিক্ৰুট CISF.gov.in। এডুকেশ্যন কোৱালিফিকেশ্যন ক্লাছ 12 পাছ কৰিব লাগিব, লগতে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে ধুনীয়াকৈ দিয়াই আছে, দেখিছে ক্লাছ 12 পাছ হ'ব লাগিব। এজ লিমিট দিয়াই আছে 1-8 মানে 18 পৰা 23 বছৰ, এইটো দিয়াই আছে আমাৰ। বাকী বাৰু আপোনালোকৰ কেটেগৰী অনুযায়ী ৰিলেক্সেবল পাব, যেনে OBCত আমাৰ 3 বছৰ থাকে বা SC STত 5 বছৰ থাকে, এইখিনি। গতিকে 18 তাৰিখৰ পৰাই আৰম্ভ আৰু এতিয়া এপ্লাই কৰিব পাৰিব আপোনালোকে। সকলোৱে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, যাতে সকলোৱে ছাবস্ক্ৰাইব কৰে আৰু যিমানবোৰ নটিফিকেশ্যন আহে এইটো চেনেলত যোগেদি ইম্পৰ্টেণ্ট নটিফিকেশ্যনবিলাকে আহি থাকিব। কাৰণ আৰু ইয়াতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ কাৰণে কি কি লাগিব এইখিনিও আছে। এইবিলাক মানে 167 চেণ্টিমিটাৰ মেল কেটেগৰীত, বাকী আপোনালোকৰ এনেকুৱাকৈ 153 ফিমেল কেটেগৰী। চ' এইবিলাক আপোনালোকে গমেই পাব, জাষ্ট আপোনালোকে CISF পৰ্টেলত গ'লে হ'ল, তাত অফিচিয়েল নটিচখন ভালদৰে চালে হ'ল, বৃহৎ নটিচ এইখন এখন, সেইকাৰণে। গতিকে ভিডিঅ'টো এইখিনি আছিল, ধন্যবাদ, থেংক ইউ।